আমাৰ ৰাতিপুৱা 9 বজাৰ পৰা বিশেষ জৰুৰী বৈঠক আহ্বান কৰা হৈছে ৰাইজৰ দলৰ, য'ত আমি মিত্ৰতা সম্পৰ্কে খাটাং সিদ্ধান্ত গ্ৰহণ কৰিম। যি ধৰণে মিত্ৰতাত আগবাঢ়িব লাগিছিলে কংগ্ৰেছ দলে সেই ধৰণে আগবঢ়া নাই। আমাৰ দলৰ ওপৰতো সাংঘাতিক প্ৰেছাৰ পৰিছে, বাতৰি কাগজত বেলেগ বেলেগ বাতৰি আহিছে, গতিকে আমাৰ ওপৰত দলৰ বহুত সাংঘাতিক প্ৰেছাৰ পৰিছে। এনেকৈ মই দল ৰাখিব নোৱাৰিম, এনেকৈ মই দল ৰাখিব নোৱাৰিম নে। সেইকাৰণে কাইলৈ ৰাতিপুৱা 9 বজাৰ পৰা বিশেষ জৰুৰী কাৰ্যনিৰ্বাহক বৈঠক ৰাইজৰ দলৰ গুৱাহাটীত আয়োজন কৰা হৈছে আমাৰ কেন্দ্ৰীয় কাৰ্যালয়ত। আৰু কাইলৈ এই বৈঠকত যি সিদ্ধান্ত হ'ব সেইটোৱে চূড়ান্ত সিদ্ধান্ত। কিন্তু আলোচনাৰ অগ্ৰগতি আৰু ইম্পৰ্টেঞ্চটো সেইটো অলপ কম সেইকাৰণে কাইলৈ যিটো সিদ্ধান্ত হ'ব সেই সিদ্ধান্তই ফাইনেল হ'ব। আমাৰ ওপৰত সাংঘাতিক প্ৰেছাৰ পৰিছে, গতিকে কাইলৈ দিনটোত যিটো আলোচনা হ'ব মই একো ক'ব নোৱাৰোঁ কাইলৈ দিনটোত যিটো কাৰ্যনিৰ্বাহক সিদ্ধান্ত হ'ব সেইটোৱে ফাইনেল। কাইলৈ আমি সংবাদমেল অনুষ্ঠিত কৰি আমাৰ কাৰ্যনিৰ্বাহকৰ পাছত গুৱাহাটীত সংবাদমেল অনুষ্ঠিত কৰি আপোনালোকক সকলো কথা জনাই দিম।